হঠাৎ সন্ধানহীন উড়ন্ত গ্যাস ষ্টেচন। কাটাৰৰ আকাশত নিখোজ মাৰ্কিন সামৰিক বিমান। নিখোজ মাৰ্কিন সেনাৰ KC-135 ষ্ট্ৰেটো টেংকাৰ। সংযোগ বিচ্ছিন্ন নিয়ন্ত্ৰণ কক্ষৰ সৈতে। কিছু পৰিমাণে হ'লেও যেন সাম কাটিছে পশ্চিম এছিয়াৰ ভয়াৱহ যুদ্ধৰ উন্মাদনা। পুনৰ যেন সক্ৰিয় হৈ উঠিছে শান্তি আলোচনাৰ প্ৰচেষ্টা। আশাৰ ৰেঙনি আহিছে যেন আলোচনাৰ প্ৰক্ৰিয়ালৈ। কিন্তু ইয়াৰ মাজতে উপসাগৰীয় দেশ কাটাৰৰ আকাশ মাৰ্গৰ পৰা হঠাতে সন্ধানহীন হয় মাৰ্কিন সেনাৰ এখন বিমান। মঙলবাৰে মাজ আকাশৰ পৰা নিখোজ হোৱা বিমানখন হৈছে মাৰ্কিন সেনাৰ ৰিফুৱেলিং বিমান KC-135 ষ্ট্ৰেটো টেংকাৰ, যাক ফ্লাইং গেছ ষ্টেচন অৰ্থাৎ উড়ন্ত গেছ ষ্টেচন বুলিও কোৱা হয়। মূলতঃ আকাশত উড়ন্ত অৱস্থাতে ইন্ধন ভৰোৱাৰ বাবে ব্যৱহৃত এখন সামৰিক বিমান। একেদৰে আকাশতে চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও যথেষ্ট সংখ্যক যাত্ৰীৰ লগতে প্ৰায় 37,600 কিলোগ্ৰাম সামগ্ৰী কঢ়িয়াব পৰা ক্ষমতা আছে বিমানখনৰ। ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পূৰ্বে বিমানখনৰ পাইলটে নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিছিল জৰুৰী অৱতৰণ বাৰ্তা। সেই জৰুৰী বাৰ্তা আছিল 7700। ফ্লাইট ৰাডাৰ 24ৰ তথ্যই প্ৰকাশ কৰা অনুসৰি নিখোজ হোৱাৰ পূৰ্বে কাটাৰৰ আকাশত কেইবাবাৰো ঘূৰিছিল বিমানখন। ইয়াৰ পাছতে ক্ৰমাৎ তললৈ নামিবলৈ আৰম্ভ কৰিছিল বিমানখন। জৰুৰী অৱতৰণৰ বাবে অনুমতিও বিচাৰিছিল বিমানখনৰ পাইলটে। কিন্তু ইয়াৰ পাছতে হঠাৎ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে বিমানখনৰ। পাৰস্য উপসাগৰৰ আকাশৰ পৰা সন্ধানহীন হয় বিমানখন। বিমানখনৰ জৰুৰীকালীন অৱস্থাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে সামৰিক অভিযানৰ সময়ত মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত চলাচল কৰিছিল এই বিমানখনে। উল্লেখযোগ্য যে সংযুক্ত আৰৱ এমিৰেটৰ আল ধাফৰা বিমান ঘাটিৰ পৰা KC-135 বিমানখনে উৰা মাৰিছিল। স্পেচিয়েল ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।